এতিয়া সি চকুকেইটা নেদেখে মোৰ মানে বহুত দুখ লাগে কাৰণ আমি যিখিনি ৰঙীল পৃথিৱী চাই আছোঁ তাৰো মন যায় আমাৰ নিচিনাকৈ মানে ব্লগ কৰিবলৈ আমাৰ নিচিনাকৈ এখন ৰঙীল পৃথিৱী চাবলৈ সেইখিনি পংকজৰ মন যায় যেতিয়া মই তাৰ ভিডিঅ'ত দেখোঁ যেতিয়া সি ভাতকেইটা খাবলৈ আৰু যেতিয়া আমাৰ ঘৰতে মই লক্ষ্য কৰিছোঁ সি যেতিয়া ভাতকেইটা খাবলৈ যেতিয়া ভাতকেইটা খাওঁতে সি ভাতকেইটা সি হেপিয়াই হেপিয়াই খায় নিমখটো বিচাৰি নাপায় তেতিয়া সেই মুহূৰ্তটো মোৰ বহুত দুখ লাগে লনা মোক তোৰ বুকুৰ মাজত খুৱাই দে না কিবা এটা খুৱাই ঐ আয়ো মাধৱবিলাকে কি কৈছিল জানো তোৰ মাৰে ভাল নকয় তোৰ মাৰে ভাল নকয় বিয়া হোৱা দুদিনমানৰ পিছতে গিৰিয়েকৰ মূৰ খালে আৰু তোৰ দেউতাক বচাবলৈ যোৱা হাতাই কেইজন যাত্ৰীৰ মূৰ চুবালে তোৰ মাৰে ভাল নকয় কিন্তু কতা যিজনী মানুহে নিজে নেখাই মোক এসাঁজ খুৱাইছিলি যিজনী মানুহে ঠাণ্ডাত কপি থাকি মোক এসাঁজ কাপোৰ দিছিলি সেইজনী মানুহ জানো কেতিয়াবা দাইনী অথবা কুলক্ষণিক হ'ব পাৰে আয়ো মোক এটা বন্ধ কোঠালি আবদ্ধ কৰি সিহঁতে তোক বৰ বেয়াকৈ মাৰিছিল এতিয়া যে তুমি দূৰ ধোঁৱাতে গলিছে মোৰ হৃদয় ৰঙীন ফাগুন নিচুকাই নিজকে নিজে আঁকিছো সপোন তুমি যে মোৰ বুকুৰ আপোন তোমাতে ঘেৰা মই প্ৰতিবাৰ তোমাকে বিচাৰো ধাৰাসাৰ নমস্কাৰ আৰু মোৰ ওচৰত আজি কোন আছে আপোনালোকে চিনিয়ে পাইছে প্ৰথমে তোমাৰ পৰিচয়টো তুমি নিজে কৈ দিয়া হয় নমস্কাৰ মোৰ নাম শ্ৰী পংকজ প্ৰীতম বৰুৱা ঘৰ কৈ দিয়া আকৌ মোৰ ঘৰটোতো চৰাইদেউ ডিষ্ট্ৰিক্টত হয় চৰাইদেউ ডিষ্ট্ৰিক্টৰ চেপনত মানে চেপনৰ পৰা অকণমান ভিতৰত আৰু মানে পংকজে আমাৰ ঘৰলৈ পৰহি আহিলে আমি মানে পংকজক এনেইতো ফিজিকেলি লগ পোৱাই নাছিলোঁ বাৰু মানে ভিডিঅ' চালোঁ পংকজৰ মানে বহুত কণ্ঠ যিহেতু প্ৰতিভা সকলোখিনি মানে আগবঢ়া আৰু মানে সুৰো আপোনালোকে গম পায় ইমান ধুনীয়া গান গায় কবিতা গায় আৰু বাকী আপোনালোকৰ মাজলৈতো লৈয়ে যাম কেনেকুৱা ধুনীয়াকৈ গীত গায় আৰু মানে পংকজৰ যিহেতু পংকজৰ কথা আপোনালোকে জানেই মই নকলেও হ'ব পংকজে সৰুৰ পৰাই যিহেতু মানে চকুৰে নেদেখে আপোনালোকক ক'বলৈও বেয়া লাগে যিহেতু আপোনালোকে মানে চকুকেইটা দেখিতো গম পাইছে আৰু কি বুলি ক'ম হ'লেও পংকজে নিজৰ জীৱনটোক আগুৱাই নিবলৈ বহুত মানে কষ্ট কৰিছে আপ্ৰাণ চেষ্টা কৰিছে আপোনালোকে মৰম কৰিব আপোনালোকে আগবঢ়াই নিবলৈ আপোনালোকে সকলোৱে উৎসাহ দিব আৰু আপোনালোকৰ উৎসাহে আগুৱাই যাব পাৰিব যিহেতু আৰু পংকজে তুমি কোৱাচোন তুমি যেতিয়া চকুৰে মানে সৰুৰ পৰা তুমি নেদেখানে এনে মানে কি একচুৱেলি আমাৰ ব্লাইণ্ডনেছটো বা আমি নেদেখাটো আচলতে সৰুৰ পৰা আছিলে কম বৰ বেছি নাছিলে মানে কম মানে তোমালোকে ধৰি লওক এতিয়া 100% যদি দেখা আমি 40% মান তেতিয়া দেখা পাইছিলোঁ মানে কিতাপ চিতাপবিলাক আমি ইমানটো মানৰ পৰা পঢ়িব পাৰিছিলোঁ আৰু লিখাটো এনেকৈ ইমানটো মানৰ পৰা ধুনীয়াকৈ লিখিব পাৰিছিলোঁ আৰু মই নৰ্মেল স্কুলত পঢ়া হয় মেইনলি নৰ্মেল স্কুলৰ পৰাই মোৰ যাত্ৰা মানে জাৰ্ণিটো ষ্টাৰ্ট হৈছে আৰু তেনেকৈ গৈ আছিলোঁ বাট 2016ত কিবা এটা হৈ গ'ল আৰু তেতিয়াৰ পৰা মানে ব্লাইণ্ডনেছটো অলপ বেছি হৈ গ'ল মানে এতিয়া যে তুমি যে এনেকে মোবাইল চোৱা যায় এতিয়া ধৰি লোৱা তোমাৰ মোবাইলটোতো লৈ আছা তুমি মোবাইলটো কেনেকে চোৱা তুমি ধৰি লোৱা আমিতো নৰ্মেলি এনেকে মোবাইলটো চাওঁ ন এনেকে দি তুমিতো মোবাইলত যিহেতু কামো কৰি থাকা ধৰি লোৱা তোমালোকে মোবাইল ধৰি লও এনেকে চোৱা একদম ওচৰৰ পৰা নাচাই এনেকে এনেকে ইউজ কৰা বাট মই মোবাইল চাওঁ একদম এনেকে লগাই লওঁ নহ'লে এনেকে সন্মুখৰ পৰা তুমি এনেকে লগাই পিনি ল'লেহে গম পাওঁ এডিটিঙৰ ক্ষেত্ৰত হ'লেও এনেকে লগাওঁ কেমেৰাৰ ক্ষেত্ৰত এনেকে কৰি লওঁ বা মই যেতিয়া ভিডিঅ' বনাওঁ যিহেতু তুমি জানা চাগে বা চাইছা যিহেতু আমি চিনাকি নহয় জানো ভিডিঅ'বিলাক এনেকে আন্দাজত এনেকে লওঁ আৰু এনেকে বনাই আহিছোঁ আন্দাজত লোৱা মানে একো গম নাপাওঁ কেতিয়াবা মই এনেকে চাই থাকোঁ কেতিয়াবা এনেকে চাই থাকোঁ মানে একো গমেই নাপাওঁ চকু যিকেইটা মানে নৰ্মেলি যিকেইটা চকু ন আমি ধৰি লোৱা মানে আই টু আই তেনেকে মানে ধৰি লোৱা মানে তোমালোকৰ আই কণ্টেক্ট হয় কেমেৰাটো আই কণ্টেক্ট বাট মোৰ আই কণ্টেক্ট মানে এইবিলাক মই মানে একো গমেই নাপাওঁ ন সেইটো কাৰণে মই মানে কিন্তু ট্ৰাই কৰোঁ বাট
ছাকচেছ হোৱা নাই এতিয়ালৈকে। মানে যিহেতু পংকজক মানে লৈ বহুত বেয়াও লাগে, যিহেতু ভগৱানে মানে যি দিছে ন, ভগৱানৰ এইবিলাক লীলা খেলা। কাৰণ তুমি যিহেতু কৈছিলা যে নেপালত গৈ মানে মই চকু দেখুৱামগৈ, তেনেকুৱা তুমি মানে কি ভাবিছা? তুমি নেপালত গৈ মোক কৈছিলা যে নেপালত গৈ চকুকেইটা দেখালে ভাল হ'ব, কাৰণ নেপালত গৈ কিছুমানে চকুৰ ভালো হৈছে বুলি কৈছিলা। তোমাৰ মানে সেইটোতো আশা আছিলে ন নেপালত গৈ যোৱা? নেপালত যোৱা আশাটো আছে, আৰু আশাটো খুব সোনকালে সফল হ'ব চাগে। এতিয়ালৈকে হোৱা নাই বা এতিয়ালৈকে আমি যোৱাও নাই, কিন্তু যাম। কেতিয়া যামতো টাইমটো দি দিলে দিগদাৰ হৈ যায়। আগতে ভাবিছিলোঁ যে এই বছৰটোৰে জুন জুলাই মাহতে যাম বুলি ভাবিছিলোঁ, কিন্তু কিছুমান বস্তু চোৱাৰ পিছত বা আমি ডাক্তৰৰ লগতো কনচাল্ট কৰিছিলোঁ, যেতিয়া আমি কথা চথা পতাৰ পিছত আমি গম পালোঁ যে আমি যিমান ইজি বুলি ভাবি আছিলোঁ কথাটো, ইমানো ইজি নহয় মানে। যেনেকৈ মানুহে কয় যে তোমাৰ দূৰৰ পৰা পাহাৰখন দেখিবলৈ বৰ বেছি সুন্দৰ, কিন্তু ওচৰলৈ গ'লেহে গম পোৱা যায় তাত মানে কিমান কি খলাবমা কি আছে, হয় নাই? বাট আমাৰতো তেনেকুৱাই হৈছে আচলতে। আমি কল্পনা কৰিছোঁ, আমাৰ ধৰি লওক মেইনলি আমি কি বুলি ক'ম, মানে অৰ্থৰ ফালৰ পৰা বা পইচাৰ ফালৰ পৰা আমি ইমান ষ্ট্ৰং নহয়, কাৰণ গম পোৱাই চাগে আমাৰ ফেমিলিৰ কথাখিনি। আৰু মানে গম পাওঁ বাৰু, এইখিনিতে মই সুধিব বিচাৰিছোঁ, তোমালোকৰ ঘৰখনত তোমাৰ যিটো চকুৰ সমস্যা মানে গোটেই ঘৰখনতে আছে ন তোমালোকৰ? তোমাৰ মাৰ বাহিৰে মানে সেইটো কেনেকৈ মানে তোমালোকৰ ঘৰখনত মানে তোমাৰ ককাই ভাই ভণ্টি গোটেইখিনি তোমাৰ নিচিনাই প্ৰব্লেম নেকি? হয় হয়, আচল কথা ক'বলৈ যদি যাওঁ তেতিয়াহ'লে মোৰ আইতাৰ আছিলে ফাৰ্ষ্ট অফ অল। আইতাৰ পিছত আহিলে মোৰ বৰদেউতা এজন আছিলে, তেওঁ বাৰু এতিয়া নাই এইখন পৃথিৱীত। তাৰপিছত মোৰ দেউতা, মানে আমাৰ দেউতাৰ ককাই ভাই আছিলে 3জন। মানে আমাৰ বৰদেউতা ইমান প্ৰব্লেম নহ'ল, এজন বৰদেউতাৰ প্ৰব্লেম আছিলে, আৰু যিজন বৰদেউতাৰ প্ৰব্লেম আছিলে তেখেত বৰ্তমান নাই বাৰু এখন পৃথিৱীত। কিন্তু মোৰ দেউতা দেখা নাপায়, দেউতাৰ পিছত জেনেটিকেলি মানে আমাৰ তালেও মানে কৈ দিছোঁ আৰু এইটো মানে লুকুৱাই থোৱা কথাও নহয় বা কিবা নহয়, কাৰণ এইবিলাক চায়েন্সৰ কথা। মানে কিবা জিনৰ ফলত মানে এইবিলাক হয় বুলি মই শুনিছোঁ বা পঢ়িছোঁ। গতিকে তেনেকুৱা ধৰণৰ হ'লেও আমি দেখা পাইছিলোঁ, কিন্তু যেতিয়া অপাৰেশ্যনটো অকণমান যেতিয়া অলপ মানে কি বুলি ক'ম, ডিফিকাল্ট বুলি ক'ব লাগিব, বা কিবা এটা গণ্ডগোল হ'ল আচলতে। তোমাৰ অপাৰেশ্যন কৰিছিলা নেকি? আমি অপাৰেশ্যন কৰিছিলোঁ। মানে গোটেই ঘৰখনে মানে ককাই ভাই গোটেই ঘৰখনে কৰা নাছিলে, তুমি মই, ভণ্টি আৰু এজন ভাইটি। এখন খুব বেছি খ্যাত মানে বহুত বেছি মানে কোনেও চিনি নোপোৱা মানে নহয় মানে সেই মানে হস্পিটেলখন, বা হস্পিটেলখনৰ নামটো মই ল'ব নোৱাৰিম, বেয়া নাপাবা। কাৰণ এখন মেডিকেললৈ গৈ বহুত মানুহ ভাল হৈ আহিছে, হয় নাই? আমিহে ধৰি লওক বিফল হ'লোঁ। সফল আৰু বিফল থাকে আচলতে। গতিকে মই হস্পিটেল কৰ্তৃপক্ষক মই কেতিয়া দোষাৰোপ কৰিবও নাযাওঁ। কেতিয়াবা হয়, কিছুমান বস্তু হৈ যায় আচলতে, আৰু মোৰ ক্ষেত্ৰতো হৈ গ'ল। তেনেকুৱাই আৰু দিয়া। মানে বহুত দুখ লাগে, যিহেতু এতিয়া তোমালোকে যে এতিয়া ভণ্টিহঁতে মানে কিতাপ পঢ়ে নে বাৰু? মানে আমাৰ কিতাপ পঢ়ে মানে তোমাৰ নিচিনাকে চাগে এনেকে ওচৰত চাই ল'ব লাগে ন? ভণ্টিয়ে 2টা ছিষ্টেমত পঢ়ে। প্ৰথম ছিষ্টেমটো হৈছে আমি মানে সৰুৰ পৰা তাই ক্লাছ 9লৈকে পঢ়িছিলেতো, ক্লাছ 9লৈকে একদম এনেকৈ মোৰ নিচিনাকৈ এনেকৈ চকুত লগাই লগাই কিতাপ পঢ়িছিলে, আৰু ময়ো এতিয়াও এনেকৈ লগাই এনেকৈ পঢ়োঁ হা। আৰু এতিয়া ভণ্টিয়ে নেক্সট মানে ছেকেণ্ড ছিষ্টেমটো হৈছে বেলি ছিষ্টেম, যোনটো নেকি এনেকৈ চকু মুদি কাৰেণ্ট গ'লেও কোনো কথা নাই, এনেকৈ হেপিয়াই মানে এনেকৈ চাই মানে গোটেই কিতাপখন পঢ়িব পাৰে। কেনেকৈ ছিষ্টেমত পঢ়িব পাৰে? সেইটো এটা কিবা ফৰ্মুলা আছে, মই কি ফৰ্মুলা মই নাজানো, কাৰণ সেইটো বিষয়ে মই একেবাৰে মানে জ্ঞাত নহয়, কাৰণ মই পঢ়া নাছিলোঁ ন, সেইটো কাৰণে মই গম নাপাওঁ। আৰু লিখা ছিষ্টেমটো এটা এনেকুৱা মানে জোঙা এটা মানে ঠিক গজাল বা পিন বুলি ক'ব লাগিব, এনেকুৱা খুচি ফুটাই এটা মানে হিচাপ আছে, নাম্বাৰ আছে 1 2 3 4 5 6, মানে প্ৰতিটো ঘৰত এনেকৈ 6টা এনেকৈ আছে, সীমা আছে 1 2 3 4 5 6 1 2 3 4 5 6 এনেকৈ গোটেই লাইন আছে। সেই লাইনখিনিত মানে এটা হিচাপত মানে লিখি যায়, আৰু তেনেকৈ শব্দ হয়, তেনেকৈ বাক্য হয়, তেনেকৈ চব হয়, আৰু তেনেকৈ পঢ়া শুনা কৰে। সঁচাকৈ বহুত দুখ লাগে, কাৰণ এখন ঘৰত যদি গোটেইখিনিয়ে সৰুৰ পৰা যদি জন্মান্ধ বুলি ক'ব লাগিব, বহুত বেয়া লাগে, কাৰণ মাকৰ বাহিৰে কোনেও দেখা নাপায়। আৰু কি ক'ম, এইবিলাক চব ভগৱানৰ লীলা। কাৰণ আমি মানে যিখন আমি সেউজীয়া পৃথিৱী, আমাৰ সুন্দৰ ৰঙীল পৃথিৱীখন আমি যি চকুৰে দেখি পাওঁ, কাৰণ সকলোৱে এটা হেঁপাহ মন থাকে, যেতিয়া মানে জন্ম হৈ অহাৰ পিছত মাকৰ গৰ্ভত থকাৰ পিছত যেতিয়া এখন ৰঙীল পৃথিৱী দেখা নাপায়, মোৰ কওঁতে মোৰ জাগুটি ওলাই গৈছে। তাতকৈ দুখৰ কথা কি হ'ব পাৰে? মানে এসাঁজ ভাত লঘোণ দি মানে এসাঁজ ভাত
ভাত খাই জীয়াই থাকিবলৈ পাৰি আৰু লাগিলে ভৰি এটা বেয়া হ'লেও বিকল হৈ গ'লেও বা হাত এখন বিকল হৈ গ'লেও কাৰণ চকুৰকেইটা বাহিৰে মানে জীৱনটো আধৰা নিচিনা হয় কিন্তু পংকজৰ যি কষ্ট বহুত মানে শলাগ ল'বলগীয়া কাৰণ আপোনালোকে মৰম কৰিব পংকজক মানে পংকজৰ বহুত সপোন আছে আৰু সেই সপোনখিনি বাস্তৱত ৰূপায়িত কৰিবলৈ হ'লে মানে আমি সকলোৱে পংকজক মৰম কৰিব লাগিব সহায় কৰিব লাগিব আপোনালোকক মই এটাই ৰিকুৱেষ্ট কৰিছোঁ চাওক আজি মানে ডেটলৈকে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত মানে যিমানখিনি মানুহ ছাকচেছ হৈছে দেই ফেচবুকে হওক ইউটিউবে হওক ভিডিঅ'বিলাক কিছুমান চাব নোৱাৰি কিছুমান অশালীনতাত ভৰি থাকে অৰ্ধলংগ যি কাপোৰ পিন্ধি পিন্ধি ভিডিঅ' বনায় সেইবিলাক বহুত ছাকচেছ হৈছে আৰু আজি পংকজ মানে যি এটা মানে সপোন বুকুত বান্ধি লৈ কাৰণ চকুহাল নেপালত গৈ দেখুৱাম বুলিও মানে বহুত আশা আছে মানুহে যি আমি ৰঙীল পৃথিৱীখন চাই আছোঁ সেই ৰঙীল পৃথিৱীখন চাবলৈ মানে পংকজৰ বহুত হেঁপাহ আপোনালোকে সহায় কৰিব লাগিব মানে পংকজে ভিক্ষা খোজা নাই যে আপোনালোকক পইচা দি সহায় কৰক কিন্তু পংকজ এটা চেনেল আছে যে ইউটিউব চেনেল বা ফেচবুক পেজ আপোনালোকে যদি পংকজক অকণমান আগবঢ়াই নিয়ে অন্ততঃ কিবা এটা আৰ্ণ হ'ব ন তাকে আপোনালোকে যদি অকণমান যদি আগবঢ়াই দিয়ে সঁচাকৈ মানে মোৰ এটা সপোন আছে যে আৰু এটা কথা মই নিজকে লৈ গৌৰৱ কৰোঁ দেই মানে নিজক লৈ গৌৰৱ কৰিব লাগে নে নালাগে সেইটো মই কথা নাজানো কিন্তু প্ৰথম কথা হৈছে মই মোৰ চিনাকি যদি দিব যাওঁ নহয় অসমৰ প্ৰথমজন অন্ধ ব্লগাৰ বা অন্ধ ইউটিউবাৰ হিচাপে মই চিনাকি দিওঁ কাৰণ বৰ্তমান সময়ত বহুত মানে দৃষ্টিবাধিত ল'ৰা ছোৱালী আছে কিন্তু যিটো কাম মই কৰি আছোঁ চবেই শলাগ লয় দেই গোটেই ব্লাইণ্ডনেছ যিমান মানুহ আছে বা যিমানখিনি নেদেখা মানুহ আছে বা যিমানখিনি বিশেষভাৱে সক্ষম মানুহ আছে বা অন্যান্য যিখিনি মানুহ তোমালোকৰ দৰে মানুহখিনিও কয় যে তোমাৰ নিচিনা মানে নেদেখা বা অন্ধ ইউটিউবাৰ আজিলৈকে মানে আমি দেখা নাই গতিকে আমি তোমাক ভাল পাওঁ এনেকৈ বহুতে কয় চ' ভাল লাগে আৰু সঁচা কথাই অসমৰ প্ৰথমটো মানে ব্লগিং চেনেল যোনটোত মানে এজন অন্ধ ল'ৰাই মানে ভিডিঅ' বনায় আৰু সেইজনে হৈছে মই আচলতে অন্ধ ল'ৰা অকল মই বুলি নহয় মোৰ ভণ্টিও বনায় ন লগত অলপ চলপ কিন্তু মানে এটা অন্ধ পৰিয়ালৰ ফালৰ পৰা যদি ক'বলৈ যাওঁ অসমৰ প্ৰথমটো পৰিয়াল হয় যোনটোৱে নেকি বৰ্তমান ছ'চিয়েল মিডিয়াত কাম কৰি আছে আৰু এটা আচৰিত লগা কথা বুলি ক'ব লাগিব যিটো নেকি মোৰ ভিডিঅ' মই নিজে এডিটিং কৰোঁ আপোনালোকে বিশ্বাস কৰে নে নকৰে নাজানো চব মই নিজে কৰোঁ এডিটিং বা আনকি মোৰ কেমেৰামেনো তেনেকৈ নাই উইদাউট কেমেৰামেনত মই অকলেই মানে গোটেই প্লেটফৰ্মখিনি চম্ভালি আছোঁ বাকী আপোনালোকে যদি মৰম দিয়ে আৰু আগবাঢ়িব পাৰিম মানে মই এইটো কথাই কওঁ মানে কেতিয়াবা পংকজক লৈ বহুত মানে কি মই নিজে আৱেগিক হৈ যাওঁ আমি চাওক এখন ৰঙীল পৃথিৱী দেখোঁ আজি পংকজক মানে যিটো ব্লগিং কৰে মানুহে তাক বেয়া কমেণ্টছো কয় ফটোৱা কিবা কোৱা কিন্তু সেই কমেণ্টটো চালে মোৰ মানে ইয়াত লাগি যায় কাৰণ পংকজৰ সকলো আছে ক'বলৈ নাযাওঁ কিন্তু যেতিয়া সি চকুকেইটা নেদেখে মোৰ মানে বহুত দুখ লাগে কাৰণ আমি যিখিনি ৰঙীল পৃথিৱী চাই আছোঁ তাৰো মন যায় আমাৰ নিচিনাকৈ মানে ব্লগ কৰিবলৈ আমাৰ নিচিনাকৈ এখন ৰঙীল পৃথিৱী চাবলৈ সেইখিনি পংকজৰ মন যায় যেতিয়া মই তাৰ ভিডিঅ'ত দেখোঁ যেতিয়া সি ভাতকেইটা খাবলৈ আৰু যেতিয়া আমাৰ ঘৰতে মই লক্ষ্য কৰিছোঁ সি যেতিয়া ভাতকেইটা খাবলৈ যেতিয়া ভাতকেইটা খাওঁতে ভাতকেইটা হেপিয়াই খায় নিমখটো বিচাৰি নাপায় তেতিয়া সেই মুহূৰ্তটো মোৰ বহুত দুখ লাগে মই নিজে মানে ক'বলৈ মই নিজে ভাষাই বিচাৰি পোৱা নাই বহুত আৱেগিক হৈ যাওঁ কাৰণ সকলোৱে এখন হৃদয় থাকে নহয় জানো সকলোৱে হেঁপাহ থাকে মানে জীয়াই থকা দিন মানে নিজৰ মনৰ হেঁপাহেৰে মনৰ সপোনবিলাক পূৰণ কৰিবলৈ বিচাৰে কিন্তু সপোন বুলি মই এইটো কোৱা নাই যে গাড়ী ঘোঁৰা লৈ এখন অট্টালিকাৰ ঘৰত থাকি মানে সেইটো সপোন কোৱা নাই কিন্তু তাৰ সপোনটো যিটো সি ভাবিছে যে মই চকুকেইটাই মই ভালকৈ দেখা পাম চকুকেইটাই মই দেখি পালে মই যিহেতু সি মানুহক আই টু আই কণ্টেক্ট কৰি কথা পাতিব নোৱাৰে আৰু যেতিয়া সি ওপৰলৈ চাই দিয়ে তাৰ যেতিয়া মণিটো ওপৰলৈ হৈ যায় তেতিয়া মোৰ বহুত দুখ লাগে মানে কাৰণ একেবাৰে মোৰ ভাইটিৰ দৰে কাৰণ যেতিয়া মই তাক লগ পাইছিলোঁ তাকতো প্ৰথম চিনাকি মানে চকুৱে নেদেখা দৰে মই চিনাকি হৈছোঁ কাৰণ তেতিয়াও সি চকুৱে দেখা নাপায় কিন্তু ইমানখিনি মই নাজানো যে সি ভাত খালেও হেপিয়াই খায় কিবা খালেও হেপিয়াই খায় সেইখিনিত মোৰ বহুত দুখ লাগে আপোনালোকক মই এটাই অনুৰোধ কৰিছোঁ পংকজক অন্ততঃ পইচা পাতি দি সহায় কৰিব নালাগে তাৰ চেনেলটো আপোনালোকে অকণমান চাওক আৰু তাক মাত্ৰ ছাবস্ক্ৰাইব কৰি দিয়ক ফ'ল' কৰি দিয়ক তাৰ ভিডিঅ'বিলাক চাওক আৰু তাক বেয়া কমেণ্ট দিলে মোৰ দুখ লাগে কাৰণ সি আমাৰ নিচিনাকৈ সি ব্লগিং কৰিবলৈ মন যায় সকলোতো মন যায় মনৰ মানে সপোনবিলাক মনৰ হেঁপাহবিলাক মানুহৰ সীমিত হয় জানো কওকচোন কেতিয়াও সীমিত নহয় ইয়াৰ প্ৰতিভাবিলাক আপোনালোকে আচৰিত খাব এজন দেখা মানুহেও ইমান প্ৰতিভা নাথাকে কিন্তু এজন অন্ধ ল'ৰাই যি চকুৰে দেখা নাপায় সি কাণেৰে শুনে
মাইনৰি কেটছ কয়, সেইবিলাক সি আয়ত্ব কৰি যিখিনি মানে গান গায়, কবিতা গায়, আপোনালোকে শুনিলে কি জানো আপোনালোকৰ দুখ লাগিব, কাৰণ আমি হৈছোঁ মানুহ নহয় জানো, কাৰণ আমি আমাৰ মানে যি আমাৰ বিবেক আছে, আমাৰ এখন হৃদয় দিছে মানুহৰ প্ৰতি, মানুহ ভাবিবলগীয়া। আৰু আজি মই পংকজক লৈ মই নিজেই কিবা এটা ভাবোঁ, কাৰণ সি যেনেকৈ জীৱন যাপন কৰি আছে আৰু আমি কেনেকৈ কৰি আছোঁ চাওক, সেইটোৱে আপোনালোকক কওঁ। আৰু আপোনালোকক মই পংকজৰ কণ্ঠও শুনাম। আৰু তুমি প্ৰথমতে তুমি যেতিয়া এটা মোক কবিতা তুমি গাইছিলা আইক লৈ, সেই কবিতাটো বহুত মানে সকলো আদৰি লৈছে। সেই কবিতাটো শুনিলে মোৰ বহুত চকু পানী ওলাই যায়, কাৰণ মই বহুত আৱেগিক, মই মানুহৰ দুখ অকণো সহ্য কৰিব নোৱাৰোঁ। কাৰোবাৰ দুখ দেখিলে মোৰ একেবাৰে চকুত মানে চকু পানী ওলাই যায়, মই অকণো সহ্য কৰিব নোৱাৰোঁ। আৰু পংকজে তুমি যিটো মানে এটা কবিতা গাইছিলা সেইটো গাই দিয়াচোন। ঠিক আছে, কবিতাটো গাম, কবিতাৰ আবৃত্তি কৰিম বাৰু। আবৃত্তি কৰাৰ আগতে কেইটামান কথা কৈ লওঁ। আচলতে এই কবিতাটো প্ৰায় 2019 চনৰ মানৰ পৰাই মানে চলি আহিছে। 19, 20, 21, 22, 23, 24, আজি প্ৰায় 5-6 বছৰ দিন ধৰি এই কবিতাটো এতিয়ালৈকে মানে যিটো জনপ্ৰিয়তা, মানে এইটো ক'ব যোৱা নাই যে বহুত বেছি মানে মানুহে শুনিছে, কিন্তু জনপ্ৰিয় মানে এইটোৱে হয় যে মানে মানুহে ভাল পায়। জন মানে হৈছে মানুহ আৰু প্ৰিয় হৈছে মানে যোনটো মানুহে মানে ভাল পায়। আৰু এই কবিতাটো এনেকুৱা হয়, একেটা কবিতাই ইমানেই ৰিকুৱেষ্ট আহে তোমাৰ, যেতিয়া মই লাইভত বা কিবা এটা কোনোবা এটা অনুষ্ঠানত যাওঁ বা ক'ৰবাত কৰোঁ, আকৌ মানে ৰিপিট কৰিব লগা হয় আচলতে। আৰু মই এই কবিতাটো প্ৰথম মানে টেলিভিশ্যনত আহিছিলে কবিতাটো, মোৰ টিভি চেনেলতো মই বহুতখিনি প্ৰগ্ৰেম কৰিছিলোঁতো, তাত আহিছিলে কবিতাটো। তাৰপিছত আহিলে ৰেডিঅ'ৰ মাধ্যমেৰেও প্ৰচাৰ হৈছে। তাৰপিছত তোমাৰ নিজৰ ফেচবুক প্লেটফৰ্মৰ মাজেদিও প্ৰকাশ হৈছে, মানে প্ৰচাৰটো হৈয়ে থাকে। এতিয়াও আজি আনকি তুমিও আকৌ ৰিকুৱেষ্ট কৰিছা যে সেই কবিতাটোৱেই লাগে। আচলতে এই কবিতাটো মই কেনেকৈ লিখিছিলোঁ বুলি যদি কওঁ, আচলতে আমাৰ প্ৰথম কথা হৈছে মা, হয়নে? আমাৰ যিজনী মায়ে মানে মোৰ নিজৰ বুলিতো ক'ব লাগিবই, বা তোমালোকৰ কথাও ক'ব লাগিব যে এজনী মাকে এটা সন্তানক কিমান কষ্টকৈ তোলে, সেইটো মাত্ৰ সন্তানেহে উপলব্ধি কৰিব পাৰে। কিন্তু কিছুমান সন্তান কি হয়, তোমাক পুৱাই পিন্ধাই মেলি ইমান ডাঙৰ কৰি দিয়ে, নিজৰ ভৰিৰ ওপৰত নিজৰ থিয় কৰাবলৈ শিকায়, কিন্তু সেই মা নামৰ মানুহজনীকে পাহৰি যায়। আচলতে মা নামৰ মানুহজনীক পাহৰি যাব নালাগে। আচলতে পাহৰি নাযায়, পাহৰিবলৈ চেষ্টা কৰে। আচলতে কোনেও পাহৰিব নোৱাৰে নিজৰ মাকক, কিন্তু পাহৰিবলৈ চেষ্টা কৰে যে কি আৰু তই খুৱাইছিলি, তই জন্ম দিছিলি কাৰণে। কিন্তু তেনেকুৱা হ'ব নালাগে আচলতে দেই। আৰু মোৰ মাক লৈ মানে বহুত বেছি সপোন দেখোঁ, আৰু মায়ে যেতিয়া কষ্ট পায় মই বহুত বেছি কষ্ট পাওঁ। আৰু মাৰ নামৰ মানুহগৰাকীৰ মানে জীৱন গাথাটো কেনেকুৱা আচলতে সকলোখিনি মই উপলব্ধি কৰিব পাৰোঁ আচলতে। আৰু তেনেকুৱাই এতিয়া কবিতাটো অকণমান কৈ দিছোঁ বাৰু। আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম আই। কেনে আছো আই? তই বাৰু ভালে আছনে? তই বাৰু কুশলে আছনে আই? আজি তোলৈ মোৰ বৰকৈ মনত পৰিছে। মই তই ভাল পোৱা নদীখনৰ কাষত আহঁতজোপাৰ তলতে আছো আই। মোৰ বৰ ভোক লাগিছে। দে না কিবা এটা খুৱাই। ল না মোক তোৰ বুকুৰ মাজত খুৱাই। দে না কিবা এটা খুৱাই। আইও, মানুহবিলাকে কি কৈছিল জানো? তোৰ মাৰে ভাল নকয়, তোৰ মাৰে ভাল নকয়। বিয়া হোৱা 2 দিনমানৰ পিছতে গিৰিয়েকৰ মূৰ খালে আৰু তোৰ দেউতাৰক বচাবলৈ যোৱা 27 কেইজন যাত্ৰীৰ মূৰ চুবালে। তোৰ মাৰে ভাল নকয়। কিন্তু কতা যিজনী মানুহে নিজে নেখাই মোক এসাঁজ খুৱাইছিলি, যিজনী মানুহে ঠাণ্ডাত কঁপি থাকি মোক এসাঁজ কাপোৰ দিছিলি, সেইজনী মানুহ জানো কেতিয়াবা দাইনী অথবা কুলক্ষণিক হ'ব পাৰে? আইও, মোক এটা বন্ধ কোঠালিত আবদ্ধ কৰি সিহঁতে তোক বৰ বেয়াকৈ মাৰিছিল ন? মই শুনিছিলো তোৰ মৰণ কাতৰ চিঞৰ, তই চিঞৰি কৈছিলি কোনোবাই যদি পাৰে মোক বচাওক। কিন্তু তোক বচাবলৈ কোনো নাখিলো আই। জানো আই, আজিকালি মানুহবোৰে ভদ্ৰতা মুখাৰ তলত একোখন অভদ্ৰ মুখা পিন্ধে। আজিকালি মানুহবোৰে ভদ্ৰতা মুখাৰ তলত একোখন অভদ্ৰ মুখা ঢাকি ৰাখে।
বন্ধ কোঠালিটোৰ পৰা ওলাই আহি দেখিছিলোঁ তোৰ তেজেৰে লুতুৰি পুতুৰি এই দেহ, তোৰ তেজেৰে লুতুৰি পুতুৰি দেহটো দেখি কেনেকুৱা লাগিছিল জানো। সেই কথা মই কেতিয়াও প্ৰকাশ কৰিব নোৱাৰোঁ, সেই কথা মই কেতিয়াও ব্যক্ত কৰিব নোৱাৰোঁ। কেনে আছ আই, তই বাৰু ভালে আছনে, তই বাৰু কুশলে আছনে আই। আজি তোলৈ মোৰ বৰকৈ মনত পৰিছে। মই তই ভাল পোৱা নদীখনৰ কাষৰ ৰাসতজোপাৰ তলতে আছো আই। মোৰ বৰ ভোক লাগিছে, দে না কিবা এটা খুৱাই, ল না মোক তোৰ বুকুৰ মাজত খুৱাই, দে না কিবা এটা খুৱাই, দে না কিবা এটা খুৱাই। ধন্যবাদ। কি বুলি ক'ম, নিজে মানে ক'বলৈ ভাষাই নাই। যিটো মানে কবিতা আবৃত্তি কৰিলে, আমাৰ যি বাস্তৱ ছবিখন সম্পূৰ্ণ মানে ইয়াত প্ৰকাশ পাইছে, আপোনালোকে গম পাইছে। কাৰণ মাতৃ হৈছে, আপোনালোকে অনুভৱ কৰে মানে পৃথিৱীখন মাতৃ অবিহনে আধৰুৱা। আমাৰ নিজৰ জন্মদাত্ৰী মাতৃ, আমাৰ ধৰিত্ৰী মাতৃ। কাৰণ মাতৃ অবিহনে আমাৰ জীৱনটোৱে আধৰুৱা, আপোনালোকে সকলোৱে জানে। আৰু মাতৃক আজি প্ৰায় আধা সংখ্যক মাতৃক মানুহে বৃদ্ধাশ্ৰমত থৈ যায়, মানে যি সকলোখিনিকে কোৱা নাই দেই, আপোনালোকে গাত পাতি নল'ব। এচাম শিক্ষিত যি ভদ্ৰ মুখা পিন্ধা ব্যক্তিয়ে যি ভদ্ৰতা, সিহঁতসকলে কি কয়, মাতৃক বৃদ্ধাশ্ৰমত থৈ আহেগৈ। সঁচাকৈ আৰু এটা কথা জানানে, বহুত বেছি ধনী হোৱাটো বেয়া কথা। কিন্তু বেয়া কথা মানে কি জানানে, তেখেতলোকে অকল ধনৰ কথা চিনি পায়, নিজৰ মাক দেউতাক কোন আছিলে বা নিজৰ ককাই ভাই কোন আছিলে পাহৰি যায়। একেখন কাঁহীতে খাই পিনি ডাঙৰ হোৱা নিজৰ ককাই ভাইৰ লগত পিছত মাটি সম্পত্তিৰ লগত কাজিয়া লাগে। উদাহৰণ বহুত দেখিছোঁ, বহুত শুনিছোঁ। বা একেখন কাঁহীতে ভাত খায় মাক আৰু পুতেকে বা মাকে আৰু জীয়েকে, কিন্তু যেতিয়া তোমাৰ অলপ ধনী হৈ যায়, অলপ শিক্ষিত হৈ যায়, তেতিয়া তোমাৰ ৰুমৰ পৰা গুৰিয়াই পিনি উলিয়াই দিয়া ৰেকৰ্ড আমি পাইছোঁ, শুনিছোঁ। কেনেকে পাৰে বাৰু, আছে আচৰিত দেই। নিজৰ জন্ম দিয়া মাতৃক কেনেকে বাৰু আশ্ৰমত থৈ দিব পাৰে, গোটা মাৰি উলিয়াই দিব পাৰে। আনকি নিজৰ সন্তানে নিজৰ মাতৃক বস কৰাও মানে বহুত উদাহৰণ আছে। কিন্তু বহুত সংখ্যক কথা আজি লুপ্ত হৈ থাকে, বহুত সংখ্যক কথা ওলাই আহে। আচলতে বৰ বেয়া লগা কথা, গম পাইছানে। বৰ্তমান সময়ত আমিনো পৃথিৱীখন ক'ৰ পৰা দেখিলোঁ, মা পৰাইতো দেখিলোঁ। এই মাজনীটো আমাক ইমান ডাঙৰ কৰিলে, যদি মাজনীক যদি আমি পাহৰি যাওঁ, মাৰ পৰা আজি চব পালোঁ, যদি পাহৰি যাওঁ, এইটো বৰ ভাবিবলগীয়া কথা। আৰু এইটো এটা বৰ চিন্তনীয় বিষয় হয়। বাৰু যে কি নহওক, এতিয়া আমি গান শুনিম। পংকজৰ সুৰ আৰু পংকজৰ যি সুমধুৰ কণ্ঠ, যি যাদু আছে, আজি এজন অন্ধ ল'ৰাই কি কৰিব নোৱাৰে কওকচোন। মানুহ এটা কথা কওঁ দেই আপোনালোকক, আমি দেখি থাকোঁ সঁচা, আমি চকুৰেহে দেখোঁ, কিন্তু পংকজে মানে যি মানে মাইণ্ডটোৱে কেটছ কৰে, চকুৰে দেখাতকৈ কিন্তু সাংঘাতিক পাৱাৰ মাইণ্ডটোত আছে, হয় নহয় কোৱাচোন। সঁচা কথা। মগজু মানে এটা কম্পিউটাৰ পাৰ্টছ হয়। তোমালোকে সদায় জানা চাগে, CPU যোনটো, এইটো এটা কম্পিউটাৰৰ মেইন পাৰ্টছ। আৰু CPU গোটেই বস্তুখিনি কণ্ট্ৰল কৰে। আৰু যিটো ডিছপ্লে, মানে যিটো মানে বস্তু, মানে কেমেৰা বুলি ক'ব লাগিব। মানে কম্পিউটাৰ, কিছুমান লেপটপ বা কম্পিউটাৰত উইদাউট কেমেৰাটো তোমাৰ কম্পিউটাৰ চলে ন। চ' মানে মই তেনেকৈ চলি আহিছোঁ, বাট মই কম্পিউটাৰ নহয়, কিন্তু কেটছ কৰিবলৈ ট্ৰাই কৰোঁ। কিছুমান বস্তু মানে মানুহে বিশ্বাস কৰে বা নকৰে নাজানো, এই ৰাস্তাটোৰে যদি এবাৰ যদি খোজকাঢ়ি যোৱা যায়, বা কোনোবাই যদি কৈ দিয়ে এইফালে আহি যা, চ' এইটো কেটছ অট'মেটিকলি হৈ যায়। চকুত যদি কাপোৰ বান্ধি দিয়ে, তুমি যদি মোৰ আগে আগে যোৱা, তেতিয়া মই তোমাক পাৰফেক্টলি গৈ দেখাব পাৰিম। তুমি বিশ্বাস কৰিব মানে সেইটো আচলতে মানে আমি চকুৰে যিটো দেখোঁ ন, সেইটো মনেৰে যিটো দেখা, চকুৰে দেখাতকৈ সাংঘাতিক বেছি। এতিয়া যে কি নহওক, গীতৰ মাজলৈ যাওঁ। আপোনালোকে গম পায় পংকজে কিমান ধুনীয়া গীত গায়, আৰু পংকজৰ যিহেতু কণ্ঠত যাদু আছে, আৰু সকলোৱে পংকজৰ গীত শুনিছেই। আৰু মোৰ চেনেলতো মই মোৰ যিসকল ছাবস্ক্ৰাইবাৰ সেইসকলক মই শুনাবলৈ বিচাৰিছোঁ, পোনপ্ৰথমে তুমি
ভাল লগা গীত এটা গাই দিয়া মানে নীল আকাশৰ গীতটো গাই দিয়া তুমি নীল আকাশৰ বহুত ধুনীয়াকৈ এটা গীত গোৱা সেইটো গীত গোৱাচোন মোৰ বহুত ভাল লাগে ঠিক আছে নীল দাৰ মই বহুত ভাল পাওঁ মানে বৰ্তমানৰ নৱপ্ৰজন্মৰ শিল্পীসকলৰ ভিতৰত নীল আকাশ মোৰ অতিকৈ প্ৰিয় শিল্পী গতিকে মই নীল আকাশ দাৰ এটি গীত গাবৰ কাৰণে প্ৰয়াস কৰিছো পাহাৰীয়া মই সৌভয়ামৰে তই পাহাৰীয়া মই সৌভয়ামৰে তই পাহাৰী কলিজা যৌবন্ধু পৰিয়া পাহাৰী কলিজা যৌবন্ধু পৰিয়া মাৰিলি প্ৰেমৰ কিনুৰিল হে 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 পাহাৰীয়া মই সৌভয়ামৰে তই মোৰ বুকুৰে ওখ চাগতে তোক ৰাখিছো তই নজনাকে বনৰীয়া ভাৱনাবোৰে ৰাতি ৰাতি শুবনি দিয়ে পাহাৰী কলিজা যৌবন্ধু পৰিয়া মাৰিলি প্ৰেমৰ কিনুৰিল হে 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 পাহাৰীয়া মই সৌভয়ামৰে তই মোৰ সাহৰ পগলাখোতে তোৰে মৰম পাব বিচাৰে মোৰ ভয়ামৰ বদলুই ততে মই পৰি দিম তোৰ বেজাৰতে কিনো মায়া খানি মেৰিয়াই বান্ধিলি কিনো মায়া খানি মেৰিয়াই বান্ধিলি তোৰ এই পাহাৰীয়া মন হে 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 ho 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 পাহাৰীয়া মই সৌভয়ামৰে তই থেংক ইউ বহুত ধুনীয়া মানে মই কবলৈ ভাষাই বিচাৰি পোৱা নাই যিহেতু নীল আকাশৰ ইমান ধুনীয়া এটা গীত পৰিবেশন কৰিলে আপোনালোকৰ মাজলৈ মই আগবঢ়ালো আৰু পংকজ প্ৰীতমক এনেকৈ আগবঢ়াই নিয়া দায়িত্ব আপোনালোকৰ আগবঢ়াই নিব কাৰণ পংকজ প্ৰীতম জন্মান্ধ কবলৈ কিন্তু বেয়া লাগে হলেও সত্যটো আমি সদায় স্বীকাৰ কৰিব লাগিব যিহেতু পংকজৰ বহুত সপোন থাকে আৰু সপোন বৰ্তমান আছে সেই সপোনখিনি বাস্তৱ কৰিবলৈ আপোনালোকে সদায় সহযোগ কৰিব লাগিব আৰু লগত থাকিব লাগিব আৰু আপোনালোক নহলে কেতিয়াও কোনেও ব্যক্তি বা সমাজ নহলে ৰাইজ নহলে কোনেও আগবাঢ়ি যোৱাটো সম্ভৱ নহয় হয় নহয় কোৱাচোন হয় একদম আপোনালোকৰ মৰম স্নেহ বা আপোনালোকৰ ছাপোৰ্ট নিতান্তই প্ৰয়োজনীয় বহুত বেছি আপোনালোকৰ ছাপোৰ্ট লাগে আমাক আৰু আপোনালোকৰ সঁহাৰিৰ জৰিয়তে আমি এদিন পাহাৰৰ উচ্চ শিখৰ চুবলৈ সক্ষম হ'ম আপোনালোকে সেইটোৱে ক'লো এতিয়া আমি বৰ্তমান আমি আপোনালোকে নাভাবিব যে আমি কোনো প্ৰফেচনেলকে বনাইছো কোনো প্ৰফেচনেলি আমি মানে বনোৱা নাই এইটো মানে এটা পডকাষ্ট নিচিনাই হৈছেগে আৰু কি ক'ম আমি চাওক পুৰা একদম সেউজীয়া পাহাৰ পিছফালে দেখিছে আপোনালোকে পথাৰ গছ গছনি মানে আমি য'ত বাস কৰো আমি একেবাৰে পাহাৰৰ অঞ্চলত থাকো দেই আৰু পংকজক যিহেতু লগ পালো আৰু পংকজক লগ পাম বুলি বহুত দিনৰ পৰা আশা আছিল আৰু আমি যিহেতু ছচিয়েল মিডিয়াতে লগ হৈছিলো আৰু পংকজৰ গীত মানে শুনি ভাল পাইছিলো যিহেতু পংকজে যিটো কবিতা আবৃত্তি কৰিলে সেইটো মানে বহুত ভাল লাগে হৃদয়ত চুই যায় আৰু পংকজৰ যিখিনি মানে আপোনালোকৰ প্ৰতিভা যিখিনি পংকজে এজন চকুৰে দেখা ব্যক্তিও ইমানখিনি কৰিব নোৱাৰিব যিখিনি কৰি দেখাইছে আৰু পংকজৰ যিখিনি শিক্ষা আৰু পংকজে যিখিনি পাৰে সেইখিনি বহুত পাৰে মানে এজন ভাল চকুৰে দেখা ব্যক্তি এজনতকৈ মানে
বহুত পাৰে মানে সুকীয়া তাৰ প্ৰতিভাবিলাক আৰু পংকজৰ বহুত সপোন আছে সেই সপোনখিনি বাস্তৱ হ'ব লাগে আৰু পংকজে যিহেতু চকুহাল মানে নেপালত দেখুৱাম বুলি ভাবিছে আৰু সেই নেপালত দেখুৱাব হলে আপোনালোকে সহায় সহযোগ কৰিব লাগিব টকা পইচা সহায় সহযোগ নকৰিলেও আপোনালোকে তাৰ চেনেল এটা আছে কি দা ব্লাইণ্ড ফেমিলি ব্লগ সেইটোত গৈ আপোনালোকে চাব আৰু তাক সহায় কৰিব কাৰণ তাৰ সপোনবিলাক বাস্তৱ হ'ব মই এটা কথাই পংকজক বহুত বেয়া লাগে যিহেতু সি ব্লগিং কৰে দেই আমি যিটো কেমেৰাত আইটো কেনেকে কন্টেক্ট কৰো কেমেৰাৰ আই কন্টেক্ট ঠিক তেনেকৈ সি যেতিয়া ব্লগ কৰে সি ব্লগ মানে আই কন্টেক্টত কৰিব নোৱাৰে আৰু সি মানে কেনেকে কৰে তুমি দেখাই দিয়া মই এনেকে আন্দাজত কৰো একদম এনেকে হয়তো এনেকে চাই থাকো এনেকে একো গম নাপাও ন কেনেকে চাই থাকো বাট এনেকে কৰো আৰু মই ফ্ৰণ্ট কেমেৰাটো ইউজ নকৰো বেক কেমেৰা ইউজ কৰো বা এনেকেও ওচৰৰ পৰা লওঁ টাইমত ধৰি লওক আৰু চাবলৈ যেতিয়া মই বেকত কাৰোবাক দেখাবলৈ একদম এনেকে ওচৰৰ পৰা চাওঁ এই আমুক আছে চাওক এনেকে চ' তেনেকুৱা দেখিছে মানে হলত সি চেষ্টা কৰি আছে আৰু চেষ্টা অব্যাহত ৰাখিছে আৰু তাৰ মানে চকুৰ দৃষ্টি নাথাকিলেও তাৰ মনৰ দৃষ্টি কিন্তু বহুত তীব্ৰ ক'ব লাগিব বহুত তাৰ বেছি আৰু চকুৰে দেখা মানুহেও ইমানখিনি কৰিব নোৱাৰে অথচ পংকজে সকলোখিনি কৰি দেখুৱাইছে আৰু আগলৈও কৰি যাবলৈ তাক সাহস দিব আৰু পংকজে বহুত ধুনীয়া গীত গায় আৰু এটা গীত শুনাই দিয়া কিবা ঠিক আছে একচুৱেলি গান গাই ভাল পাওঁ বা আৰু গান লিখিও ভাল পাওঁ আচলতে দেই লিখা গানবিলাক বাৰু বৰ্তমান গাব নোৱাৰিম কাৰণ এইবিলাক ৰেকৰ্ড নোহোৱালৈকে বা যেতিয়ালৈকে মানে ধৰক প্ৰফেচনেলি মানুহৰ মাজলৈ যেতিয়ালৈকে নাহিব আপোনালোকৰ আগত গাবলৈ এইটো সম্ভৱ নহয় কিন্তু মই মোৰ ভাগিনে গান লিখে নাম হৈছে ৰাগ পৰাগ হয়তো বহুতে নামটো শুনিছে খুব গান তেখেতৰ সি লিখা গান প্ৰায় জনপ্ৰিয় আৰু মই তাৰে এটা গীত অকমান গাই দিওঁ মৰম নাহে জান ৰৈ নিদিও কাকো ভগাই লবলৈ মৰম নাহে জান ৰৈ নিদিও কাকো ভগাই লবলৈ তাতে কি মোৰে দাই দিলো মৰমৰ দুহাই তাতে কি মোৰে দাই দিলো মৰমৰ দুহাই তুলে রোতে আধা যৌবন যায় তোকে দেখি জানো নেহাই কিয় মরম লাগি যায় তোকে দেখি জানো নেহাই কিয় মরম লাগি যায় মরম নাহে জানো রইব নিদিও কাকু হগাই লবলো বেলি ফুল ধুনিয়া ওই কিনো মুখনিয়া দেখি মঞ্জুর পৰি যায় এটাতকৈ তয়ো যে ধুনীয়া হাঁহিনো মুখিয়া দেখি মঞ্জুর পৰি যায় তাতে কি মোৰে দাই দিলো মৰমৰ দুহাই তাতে কি মোৰে দাই দিলো মৰমৰ দুহাই তুলে রোতে আধা যৌবন যায় তোকে দেখি জানো নেহাই কিয় মরম লাগি যায় তোকে দেখি জানো নেহাই কিয় মরম লাগি যায় থেংক ইউ বহুত ধুনীয়া বহুত ভাল লাগিছে গীতটো শুনি আপোনালোকেও কেনেকুৱা পাইছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু পংকজ প্ৰীতমক আগবঢ়াই দায়িত্ব আপোনালোকৰ আৰু যেহেতু পংকজ প্ৰীতমে ইমান ধুনীয়াকৈ গীত গায় আৰু আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিছো আৰু আপোনালোকেও শ্বেয়াৰ কৰিব দেই সেইটো আপোনালোকক কলো আৰু যেহেতু আমাৰ ছচিয়েল মিডিয়া প্লেটফৰ্ম মানে কেনেকুৱা ব্যক্তিসকলে বেছি শ্বেয়াৰ কৰে কেনেকুৱা ব্যক্তিসকলক আগবঢ়াই লৈ গৈছে আপোনালোকে সকলোৱে গম পাইছে যে আজি কিছুমান ভিডিঅ' মিলিয়ন ভিউজ আহে আৰু আপোনালোকে শ্বেয়াৰ কৰে কাৰণ শ্বেয়াৰ কৰাৰ কাৰণে আপোনালোকে মিলিয়ন ভিউজ আনিবলৈ মিলিয়ন ভিউজ আনি দিয়ে আজি পংকজৰ যিখিনি যেহেতু পংকজৰ জীৱন শৈলীটো আপোনালোকে গম পাইছে মানে পংকজে কেনেকুৱা জীৱন যাপন কৰিবলগীয়া হৈছে ঘৰখনৰ পৰিস্থিতি কাৰণ ঘৰখনত সকলোৱে নেদেখে কাৰণ ভনীয়েক ভাইক আৰু যেহেতু দেউতাক অকল মাকে চকুৰে দেখে বাকীখিনি কোনোৱে নেদেখে আৰু মানে ঘৰখন কেনেকুৱা পৰিস্থিতি আৰু পংকজে এতিয়া বৰ্তমান বহুত কষ্ট কৰি আছে ঘৰখনক চলাই নিবলৈ
ঘৰখনক মানে কেনেকৈ আগবঢ়াই নিয়া, কাৰণ পংকজৰ সপোন, সেই সপোনখিনি বাস্তৱ কৰিবলৈ আপোনালোকে সদায় আগবাঢ়ি আহক। আৰু পংকজৰ যি টেলেণ্ট, সেই টেলেণ্টখিনি ৰাইজৰ মাজলৈ আপোনালোকে আনি দিয়ক, তাৰে কামনা কৰিলে আপোনালোকে সদায় সহযোগ কৰক। আৰু পংকজে যিহেতু এতিয়া গান যিখিনি গীত গাই আছে সেইখিনি কিন্তু বহুত ধুনীয়া কণ্ঠত। আৰু পংকজে আৰু এটা গীত গাই দিয়া। এতিয়া যে তুমি দূৰ ধোঁৱাতে গলিছে মোৰ হৃদয় ৰঙীন ফাগুন, নিচুকাই নিজকে নিজে আঁকিছো সপোন, তুমি যে মোৰ বুকুৰ আপোন, তোমাতে ঘেৰা মই প্ৰতিবাৰ তোমাকে বিচাৰো ধাৰাসাৰ ভাল পাব খোজো, ভাল পাব খোজো আকৌ এবাৰ, ভাল পাব খোজো আকৌ এবাৰ, তুমি আঁতৰি যোৱাৰ খবৰ শুনি সৰাপাত সেমেকি উঠে, তুমি চুপি থকাৰ মান বুজি গীটাৰত আঙুলি কপে, পুৱাবোৰ হৈছিল তোমাৰে মাতত, তেতিয়া দিনবোৰ ৰাতিৰ ঘূৰত, তোমাতে ঘেৰা মই ধাৰাসাৰ, তোমাকে বিচাৰো প্ৰতিবাৰ, ভাল পাব খোজো, ভাল পাব খোজো আকৌ এবাৰ, 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 ভাল পাব খোজো আকৌ এবাৰ। মোৰ সুৰ হাতী সুৰ দেই। পংকজৰ লগতনো মই মিলাব পাৰো নে? গলাও গলা বোলে পায়খানা নলা বোলে। কি কৈছা তুমি? এতিয়া বাৰু আপোনালোকে শুনিলেই, একদম পংকজে যেতিয়া গান গাইছে মোৰ একদম যা গুটি হি হি হা হা গোটেইচোন দাং খাই গৈছেগে, মানে ইমান ধুনীয়া গীত গাইছে দেই। আৰু মই পংকজক এইটো কথা আকৌ মানে সুধিব বিচাৰিছো, যেতিয়া তোমালোকৰ মা বিয়া হৈ আহিছিলে ন দেউতালে, তেতিয়া মানে মায়ে যেতিয়া বিয়া হওঁতে দেউতাটো তেতিয়াও তোমালোকৰ নিচিনাই হৈ আছিলে ন? তেতিয়া মানে তুমিয়ে চবতছে ডাঙৰ নহয় জানো? তেতিয়া মানে তুমি ডাঙৰ হোৱাৰ পিছত যিহেতু তাৰপিছত তোমাৰ পিছত ভন্টি নে ভাইটি আছিলে? ভন্টি। তোমালোকৰ ককাই ভাই টোটেল কেইজন আছিলা? আমি 5 জন। 5 জন ন? তোমালোকে দেউতাই খেতিও কৰে ন? খেতি মানে যিহেতু মই দেখিছো এটা ভিডিঅ'ত আলি দিয়া তেনেকে, আৰু কেতিয়াবা আলিটোতে বেকাও হয় বুলি কৈছে, মায়ে কৈছিলে। চব বেকাও হয়, মানে এইটো মানে আন্তাজতে এইবিলাক কৰি থাকে। চব আন্তাজত মানে তুমি ধৰি লোৱা কথাটো কৈছো, তুমি তুমি যদি দেউতাই নহয় মোৰ ক্ষেত্ৰতো, তুমি যদি মোক মাতিছা, তোমাৰ মাতটো আমাৰ এই মাইণ্ডটোত মানে কোনোবা এটা চুকত ৰেকৰ্ড হৈ থাকে। সেইটোতো বাদ দিয়া, মই ইমান কথা মোৰ মনত আছে, মই নাজানো চব কথা কিমান কথা মনত থাকে, কিন্তু ইয়াৰ মাইণ্ডৰ যিটো মেমৰি হয়তো স্পেচটো অলপ বাঢ়ি গৈছে যদি নাজানো, মানে কি জানানে, যাৰ লগত যি কথা পাতো প্ৰায় বহুত কথা মনত থাকে। আজিৰ পৰা ধৰি লওক মই এই ক্লাছ 1 থাকোতে প্ৰথম দিনাখন কেনেকুৱা হৈছিলে, মানে প্ৰতিটো কথাই মানে বেয়া মনত আছে, বেয়া ইন্টাৰেষ্টিং কিছুমান কথা এতিয়া মনত থাকে। কেতিয়াবা অকলে মানে পটককে মনলৈ আহে, মানে বেয়া হাঁহি থাকো, মানে বৰ মানে কিবা লাগে আৰু বহুত ভাল লাগে। এতিয়া তুমি জানা মোবাইলটো এনেকে চকুত লৈ চোৱা ন, তুমি মানে ধৰি লোৱা এনে মই যদি এনেকে আহি থাকো, মোক তুমি আঁতৰৰ পৰা হলেও অলপমান হলেও জিলিং জালাংকে মানে দেখি পোৱা নে নোপোৱা? জিলিং জালাংকে দেখি পাও নে মানে এনে কিবা এটা আহি আছে বুলি ক'ব পাৰিম। তুমি আহিছা নে কোন আহিছে কি আহিছে গম নাপাওঁ, মানে তুমি মানে সেইটো মানে তুমি মনেদি তোমাক মানে মনেদি। এতিয়া তুমি এটা কথা কওঁ, মইতো বাদ দিয়া, মোৰ ভাইটিহঁতৰ উদাহৰণ এটা দিওঁ হা। ৰাস্তাইদি যেতিয়া গাড়ী এখন যায়,
সি থাকে ঘৰৰ পাছফালে উম, আগফালেদি গৈ যোৱা গাড়ীখন উম। কাৰ গাড়ী কোন হয় ডাইৰেক্ট ক'ব পাৰে এইটো মানে exact সেই মানে সি গাড়ীখনৰ আৱাজটোতে গম পায় মানে আৱাজত গম পায় বা অ। চলোৱা গতিটো মানে গতি বেগটোতে গম পায় যে কোনে কেনেকে গাড়ী চলায় অ। চ' মানে যেতিয়া চাউণ্ডটো শুনে আমুক আহিছে দেই ডাইৰেক্ট অ। কয় বা কেতিয়াবা সিহঁতৰ স্কুল ফালেদিও অ। আনকি সিহঁতৰ স্কুল আৰু আমাৰ ঘৰৰ ডিফাৰেঞ্চ বহুত বেলেগ অ। মানে মিনিমাম তোমাৰ 20-22 কিলোমিটাৰ হ'ব উম, সিমান দূৰেদি যেতিয়া যায় উম। সেই মানুহজন আমাৰ গাঁৱৰ মানুহজন অ। তেতিয়া গম পায় যে আমুক আহিছিলে চাগে দেই এইপিনে বুলি sweet ডাইৰেক্ট কয় চোন। আৰু মই কেতিয়াবা সুধো যে ভাইটিহঁতক অ। দেখিছিলে নি অ। সিহঁতি আজি মানে কিবা গম পাইছিলো বুলি কৈছে অ। গৈছিলো আজি ডিব্ৰুগড়লৈ বা ক'ৰবালৈ গৈছিলো এনেকুৱা একদম পাৰফেক্টলি মানে গম পায় ইণ্টাৰেষ্টিং মানে একদম পুৰা আৰুতো গম পাইছা অ মোৰতো এইটো কেছ নহয় বাৰু কোনে অ। খোজকাঢ়িলে কেনেকুৱা অ, অ। চাউণ্ড বা কেনেকে অ। কোন টিপছত খোজকাঢ়ে অ। কিন্তু সিহঁতি একজেক্টলি গম পায় যে আমুকে খোজকাঢ়িলে অ। এই আমুকে আহিছে ডাইৰেক্ট ক'ব পাৰে কৈ দিব পাৰে ডাইৰেক্ট ক'ব পাৰে খোজৰ চাউণ্ডত মানে ডাইৰেক্ট ক'ব পাৰে চাউণ্ড বেছি নিদিলেও গম পায় অ। কেটছ হয় সিহঁতৰ মোৰ কেটছ নহয় কিন্তু এইটো মই মানে ধৰি লোৱা দেই এতিয়া মই যেনিবা এনে তুমি এতিয়া মোক এনেকে মই তোমাক বহি আছো তুমি মোক এনে দেখিছানে বাৰু তুমি এনে দেখিছো কিন্তু ইমান ভালকে নহয় অ। কিন্তু পাৰফেক্টলি তুমি কি পিন্ধিছা বুলি সুধিলে মই লাজে পাওঁ এবাৰ উচুপতি বাইদেউ সুধিছিলে দেই অ মই কি কাপোৰ পিন্ধি আছো কোৱা নাম আছে অ। মই কৈছো ব্লেক কালাৰ কাপোৰ এযোৰ পিন্ধি আছে বুলি কৈছো অ। কিন্তু তাই ব্লেক পিন্ধাই নাছিলে অ। তাই পিন্ধি আছিলে মানে পুৰা ডাৰ্ক গ্ৰীণ কালাৰ অ, মানে এযোৰ মানে নৰ্মেলি যোন পিন্ধি থাকে অ, এযোৰ অ। মোৰ চকুৰে কিন্তু ব্লেক বুলি কৈছিলো বাট তাই তেতিয়া কৈছে এতিয়া যে মানে দেই তুমি অ। ধৰি লোৱা যেনেকে আমি ৰাতি টোপনি যাওঁ ন অ। আমি চকুকেইটা মুদ দিয়াৰ লগে লগে ব্লেক ব্লেক দেখি পাওঁ অ। ঠিক তুমিও চাগে এনেকে মেলি থাকিলে ব্লেক ব্লেক দেখি পোৱা ন দেখি থাকে মই মেলি থাকিলে মানে জিলিং জালা এনে পোহৰটো গম পাওঁ যে অ। দিন হৈছে ৰাতি হৈছে এইটো গম পাওঁ অ অ কিন্তু মানে প্ৰায় এনেই আৰু এনেকে থৈ দিলেও যিটো পোহৰ দেখুৱাই অ পাওঁ বা এনেকে ঢাকি থৈ দিলেও যেনেকুৱা এটা পোহৰ আছে অ গম অ পাওঁ সেই বস্তু তুমিও ফিল কৰিবা তুমি এনেকে অলপ টাইম এনেকে ধৰি অ ৰাখা অ অ অটমেটিক তুমি গম পাবা যে কিবা এটা পোহৰ হৈ আছে নে ৰাতি হৈছে নেকি অ তাকে তুমি দুইটা চকু এতিয়া মৰি থলেও অ মানে এইটো তুমি নিজে ট্ৰাই কৰি চাব পাৰা অ সেই বস্তু তুমি গম পাবা দিনে ৰাতি চ' আমি সেইটোহে ফিল কৰো এতিয়া তুমি যে মোবাইলটো যেনেকে চকুত চোৱা ইমান এনেকে ওচৰত চালে তুমি স্পষ্টকে দেখি পোৱা নেকি সেইটো এনেকে যেতিয়া লগাই দিওঁ অ তেতিয়া মানে ইমান স্পষ্ট নহয় কিন্তু গম পাওঁ মানে এইটো এনেকে বা এতিয়া আমি ধৰি লওক মানে ইউটিউবটো বোলে কেনেকুৱা মানে এটা গম পাওঁ যে এইটো ইউটিউব চাগে দেই মানে এইটো অ কিবা এনেকে আৰু তাৰ উপৰি আমাৰ ওচৰত এটা বেলেগ বস্তু আছে দেই মই তোমাক মানে প্ৰমাণ কৰি দিওঁ ৰবা এইটো এটা চাউণ্ড কৰে হা শুনিবা এইটো টক বেক বুলি আছে এইটো শুনিছা মাত দিছে Facebook, ই চব কৈ দিয়ে ফেচবুক শুনিছা তুমি Netflix, এইটো নেটফ্লিক্স কৈ দিছে phone, ফোন messages, মেছেজ camera, gallery, clock, এইটো মানে চব এনেকে কৈ দিয়ে তোমাৰ settings, এইটো যি হয় মানে প্ৰতিটো বস্তু ই কৈ দিব YT Studio, নহয় তুমি যেনিবা দেই এতিয়া ধৰি লোৱা আমি তোমাক দেখিছো তুমি এটা ফেচবুকৰ ভিডিঅ'ত গৈ কমেন্ট কৰা ধৰি লোৱা তুমি তোমাক ভাল লাগিছে তুমি থেংক ইউ বুলি দিয়া ইমান ধুনীয়াকে তুমি এটা ভাল দেখা মানুহৰ নিচিনাকে তুমি কমেন্টটো ৰিপ্লাই দিব পাৰা মই তোমাক দেখাই দিম দেই কমেন্ট কেনেকে পঢ়িব পাৰি আজি নহ'ব কাৰণ আজি নেট নাই নেটটো বৰ্তমান হেৰি গ'ল নেটটো খাৰাই হ'লেও মই আছে হোৱাটছএপৰ মেছেজ যদি আছে মই পঢ়াই দিম দেই এটা পঢ়িব দিম চাই লওঁ ৰবা কি পঢ়িব দিম তাক মই কিবা এটা পঢ়িব দিওঁ ৰবা দেই বিচাৰি আছো পাব লাগিব নহয় ইমান মেছেজ নাথাকে ন সেইকাৰণে চাই লৈছো হ'লেও ক'ৰবাত ওলাই নেকি এতিয়া তোমাৰ এই মেছেজটো পঢ়ি চাম দেই এইটো দেখিছা তুমি এক ছেকেণ্ড talk back on, 11:02 p.m. Enlist, কেতিয়াবা নপঢ়ে দেই মানে 11:02 p.m. চব মানে অসমীয়াটো মেইনলি পঢ়িবলৈ অকমান টান পায় 11:08 a.m. ৰবা কিন্তু Read, talk টাইমিংটো back কৈ on, দিয়ে মেইনলি ইংলিছ মেছেজটা পঢ়াই দিওঁ ৰবা তেতিয়া সুবিধা হ'ব যে ইংলিছ মেছেজ ৰবা আজি নেটৰ প্ৰব্লেম ন নহয় সেইটো বা শুনিছো তুমি যেতিয়া টাইপিং কৰা ন টাইপিং কৰিলেও সেই মই তেনেকুৱা ষ্টাইলতে কৰিব পাৰো নহ'লেও মই তোমাক শুনাই দিছো ৰবা মেইনলি তোমালোকে মানে গম পাই গ'লে ভাল লাগিব যে বস্তুটো কি হয় ন আচলতে সেইটো ইংলিছৰ এইটো দেই এইটো পঢ়ি দিব মানে মই এনে লিখি থৈছিলো কিবা এটা পঢ়ি দিব শুনিবা দেই talk back on, 4th September 2024. What's up? I am Pankaj and you are watching the Blind Family English vlog. First of all, I would like to introduce myself. দেখিছা I live in a small village. কৈছে মোৰ বিষয়ে Our small village is located in the historical Charaidio district of Assam. And our village is called Kalai Gugira.
Actually, I am a blind guy, so I named this YouTube channel The Blind Family, and one thing I will try to make vlog video in English here, so this YouTube channel will be called The Blind Family English Vlog. Enlist. শুনিলা নহয় মানে কৈছে মানে যে মই মানে মোৰ নিজৰ কিবা চেনেল এটা মই এনেই বনাইছিলো লিখি দিছিলো সো তাৰ বিষয়ে কৈছে যে একচুয়ালি মই এজন ব্লাইণ্ডৰ হয় সো সেইটো কাৰণে মই ব্লাইণ্ড ফেমিলি নামৰ মানে চেনেলে খুলিছো তেনেকে কৈ দিছে আৰু কল দা ব্লাইণ্ড ফেমিলি ব্লগ বুলি এইখিনি মই নিজে মানে একচুয়ালি গোটেই বস্তুখিনি মই নিজে বনাও বা অলপ টাইম লাগে মানে ইংলিছত মোৰ পাৰফেক্ট নহয় বাট হ'লেও মই পাৰো আৰু তাকে চাওকচোন এটা ইমান ধুনীয়াকে মানে বেলেগে ভাবিবই নোৱাৰিব যে পংকজে যেনেকে মানে কমেন্ট বিলাক ৰিপ্লাই কৰে কমেন্ট দি থাকে তেনেকে মানে বেলেগেতো কোনো নাভাবিব ন তুমি যে চকুৱে নেদেখা বুলি কোনো বিশ্বাসই নকৰিব মানে এতিয়া পংকজে যিটো মানে ধৰি লওক সি যে নিজে নেদেখে সেই বস্তু সি ফিল নকৰে মানে যে আমি যেনেকে থাকো দেখা আমি যেনেকে দেখো তেনেকে যেনেকে আমি জীৱন যাপন কৰো ঠিক তেনেকে পংকজো মানে তেনেকে জীৱন যাপন কৰে আৰু পংকজক বহুতে মানে তুমি যেতিয়া ব্লগিং কৰি থাকা ন তেতিয়া ব্লগ কৰি থাকা তেনেকে যেন অকমান মানে বেলেগ ধৰণৰ ভিডিঅ' বিলাক বনাই তোমাক কমেন্টত ফটোৱা কৈছে কিবা কৈছে তেনেকে কমেন্ট কৰে গালি বহুত দিয়ে কি মানে নকওঁ আৰু বহুত বেয়াকে কয় আনকি মোৰ দুৰ্বলতাটো মানে কি মই চকুৰে নেদেখো ন ডাইৰেক্ট মানে কণা চনাকে কমেন্ট কৰে বহুত ধৰণৰ কমেন্ট কৰে একচুয়ালি বৰ্তমান মোৰ হাঁহি উঠে সেইবিলাকক তেখেতলোকেতো দেখা পাইছে মই নহয় ন সো তেখেতলোকে কমেন্ট কৰিলে মোৰ কি গাত লাগিব আরে ভাই মই হয় ন হয় যেতিয়া মোক কমেন্ট কৰিলে মোক কি গাত লাগিব মই একো গাত নালাগে কিন্তু তেখেতলোকৰ সময় নষ্ট হয় আপোনালোকে চাই ল'ব যে কমেন্ট কৰি থাকক যিয়ে কমেন্ট নকৰক কথা নাই মই ভিডিঅ' উপস্থাপন কৰি যাম লাগিলেহে ভাইৰেল হওক নহওক লাগিলেহে মানুহে চাওক নাচাওক মোৰ দায়িত্ব হৈছে মাত্ৰ মই ভিডিঅ' বনাই যাম মই ভিডিঅ' বনাই ভাল পাওঁ মানে চাওক নাচাওক কথা নাই কিন্তু মোৰ সেইটোৱে কাম মানে এতিয়া মানে কি হৈছে পংকজ যেতিয়া দিয়ে মই কৈছো ভিডিঅ' বিলাকৰ কমেন্ট আহে কমেন্ট দিয়া সকলক কৈছো ই এটা কণা যেনেকে কণা বুলি কৈছে নিজে কণা হোৱা নাই ভগৱানে তাক কণা কৰিছে আৰু কি কৈছিলে জানা নাই এদিন এইটো কৈ দিওঁ আজি আমাৰ আগতো কৈছো তোৰ মাৰে বাপেৰে পাপ কৰিলে কাৰণে তই চকুৰে দেখা নেপাও তোৰ মাৰে বাপেৰে পাপ কৰিলে কাৰণে তোৰ মাৰ বাপেৰে তই পাপৰ ফলত জন্ম হৈ পিনি আজি এনেকুৱা হৈছ সেনেকে কমেন্ট আহিছে তেতিয়া মই ভাবিছো দেই ঠিক আছে মোৰ মা দেউতাই পাপ কৰিছে মই সেইটো কাৰণে মই সেই হলো বা মোৰ মা দেউতাৰ পূৰ্ব প্ৰজন্ম মানে আগৰ মানুহে পাপ কৰিলে সেইকাৰণে মই তাৰ পাপৰ ফল ভুগিছো ইয়েছ মই মানি লৈছো দেই নো প্ৰব্লেম কিন্তু তেখেতৰ দৰে এজন মানে তেখেতে আৰু অকণ বেয়াকে দিছে বাৰু মোক কৈ নাই দিয়া তেখেতৰ দৰে এজন ভাল ব্যক্তি তেওঁ পাপৰ ফলত জন্ম হৈছে ৰিজনটো কিয় তেওঁ পাপৰ ফলত জন্ম হল কাৰণে ধৰি লওক মোক আজি এনেকে কমেন্ট কৰি পাইছে বা লোকৰ কমেন্ট বক্সত আহি যি টিকৰ কমেন্ট কৰে যিখিনি মানুহে অশ্লীল মন্তব্য দি যে কমেন্ট কৰে আচলতে সেই তেখেতলোকে আচলতে পাপী হয় তেখেতলোক এজন ধৰ্ষণকাৰী তেখেতলোক এজন বহুত বেলেগ ধৰণৰ মানুহ হয় যদি তুমি যদি কোৱা যে ধৰ্ষণ কাণ্ড এটা অকল যে তোমাৰ কৰবাত ডাইৰেক্টলি মানে তোমাৰ যিটো মানে কিবা টাচিং হৈ পিনি যে হ'ব পাৰে তেনেকুৱা নহয় আমাক মেণ্টেলিও হ'ব পাৰে সো তেখেতলোকৰ এজন ধৰ্ষণকাৰী হয় তেখেতলোক এজন মানে নকয় তেখেতলোকৰ কি বুলি কম সংজ্ঞা নাই আচলতে ক'বলৈ আৰু যদি ক'বলৈ যাওঁ তেখেতলোক নিজে লাজ পাব সো বাদ দিয়া সেইটো কাৰণে তুমি কমেন্টত গুৰুত্ব নিদিবা তোমাক যি বুলি কৈ থাকিবলৈ দিয়া কাৰণ ভগৱানে আমাক সৰ্জন কৰিছে ভগৱানে পালন কৰিছে আৰু ভগৱানে আমাৰ এই পৃথিৱীৰ পৰা লৈ যাব তেখেতৰ লীলা খেলা আৰু সেইটো কাৰণে তুমি নিজৰ কৰ্তব্য অব্যাহত ৰাখা আৰু বেলেগত কানি দিবা লোকে যিয়ে নকওক মনত দুখ নকৰিবা আৰু এটা কথা দেই তোমাৰ পিছত যদি তোমাৰ লগত যদি কিবা এটা আছে তোমাৰ পিছত মই ভাবো দেই মোৰ লগত কিবা এটা আছে কাৰণে মানুহে মোক যে কমেন্ট কৰি ফুৰিছে যদি মোৰ একো নাছিলে বা নাথাকে মোক কমেন্ট নকৰিলে আছে কোনো কিবা এটা মানে মোক কমেন্ট কিয় কৰিব আৰে ভাই মোৰ লগত টাইম খৰচ কৰিছে তেখেতলোকে সো মোৰ লগত যি কিবাটো আছে সেই কিবাখিনি আৰু অকমান আগবঢ়াই নিম সেইটোৱে মোৰ মানে ড্ৰিম সো যি কমেন্ট কৰা কৰি থাকা নো প্ৰব্লেম আগবাঢ়ি যাবা আগলে দেই কমেন্ট কৰা সকল একদম মানে সাৱধান বান্ধি দিছে আমাৰ পংকজে তোমালোকে কমেন্ট কৰিলেও লাভ নাই হয় নে কৰি থাকক তেখেতলোকে কমেন্ট কৰিব তেখেতলোকৰ টাইম যাব কমেন্ট কৰিলে আৰু এটা কথা কিছুমানে মাত্ৰ প্ৰথমৰ ভিডিঅ'খন চাই ডাইৰেক্ট কমেন্ট কৰে আৰু কেইটামান মানুহ আছে যে কমেন্ট বক্সটো খুচৰিব ইয়াক বেয়াকে দিছেচোন মই এটা দিম হ'ব এই সমানো মানে আমি চেম হ'ব লাগিব ন কোনে কিমান বেয়াকে গালি পাৰিব মানে প্ৰতিযোগিতাৰ মানে যুগ হয় ফেচবুকত মানে তোমাৰ কোনে বেয়াকে ক'ব পাৰিব তোমাতকৈ যদি মই বেয়াকে ক'ব মই ৰজা আকৌ ফেচবুকত মই ৰজা হয় ভাই এতিয়া একদম তোমাৰ গান এটা গাই দিয়া
আৰু এটা গান গাই দিয়া বহুত দীঘল হ'ল মোৰ বেলেগ ভোক লাগিছে মোৰ একদম পেট পকা গৈছে বেলেগ ভোক লাগিছে এতিয়া উপায় নাই ভোকটো লাগিবই আৰু কথা পাতিলে শেষ নহয় একদম দুৰ্বল হৈ গৈছো মানে ভোক লাগিছে গাই দিয়া ঠিক আছে কি গাম ভাবিছো অকমান আগো তৰাৰ বতাহে সাৰথি মায়াময় জীৱনৰ কোনবাৰো লগৰী পালতৰাৰ বতাহে সাৰথি মায়াময় জীৱনৰ কোনবাৰো লগৰী নদীৰ কাষত বহি মনে মনে স্মৃতি ওৱাইছে ঢৌৱে ঢৌৱে আমাৰ দুয়োৰে মৰম বাগৰিছে যেতিয়া তোমাৰ পদূলিৰে আগুৱাও জপনাৰ মুখতে বাট হেৰুৱাও জপনাৰ মুখতে বাট হেৰুৱাও জপনাৰ মুখতে বাট হেৰুৱাও আগমনি তোমাৰ নিজান ৰাতি সুগন্ধি ফুলৰ বতাহ ছাতি আহানা কাষলে ৰোৱানা তুমি আহানা কাষলে ৰোৱানা তুমি চাই ৰওঁ তোমাক বৈ যাওঁ তোমাক চাই ৰওঁ তোমাক বৈ যাওঁ তোমাক থেংক ইউ কি বুলি কম মানে একদম মানে ভাষা নাই আৰু যেহেতু আপোনালোকে শুনিছে মোক মানে ক'বও নোৱাৰো আপোনালোকে কমেন্ট কৰক আৰু ইমান ধুনীয়াকৈ মানে গাইছে পংকজে আৰু আপোনালোকে সদায় পংকজক সাপোৰ্ট কৰি যাব মোৰ ফালৰ পৰা কৈছো যিখিনি মোৰ চেনেলৰ যিখিনি মোৰ পৰিয়াল সেই পৰিয়ালক কৈছো পংকজক মোক যেনেকৈ মৰম কৰিছে পংকজকো মৰম কৰিব পংকজৰ চেনেলতকৈ এবাৰ ভুমুকি মাৰি চাব আৰু পংকজেনো কেনেকুৱা ধৰণৰ ভিডিঅ' দিয়ে আপোনালোকে সাপোৰ্ট কৰিব আৰু পংকজে সদায় আগবাঢ়ি যোৱাটো কামনা কৰো ভগৱানকো প্ৰাৰ্থনা কৰো যাতে পংকজৰ যিখিনি সপোন সেই সপোনখিনি যাতে বাস্তৱ হওক আৰু পংকজে যেহেতু ভাবিছে নেপালত গৈ চকুকেইটা অপাৰেশ্যন কৰি ভাল কৰিবলৈ যেহেতু মনত এটা আশা পুহি ৰাখিছে সেই আশাটো সোনকালে সফল হওক বা পুহি থকা আশাটো যে বাস্তৱ হওক সেইটোৱে কামনা কৰিছো তুমি শেষত কিবা এটা কৈ দিয়া শেষত কি ক'ম আপোনালোকৰ মৰম সহায় সহযোগিতা অতিকৈ প্ৰয়োজনীয় আপোনালোকে আগবঢ়াই দিয়ক আমাক জীৱনটোত আগবাঢ়িবৰ কাৰণে অকণমান আমাৰ জখলা হিচাপে বা আমাৰ জীৱনৰ বাটকটীয়া হিচাপে আপোনালোকে আমাক আগবঢ়াই নিয়ক এনেও জীৱনৰ বাটকটীয়া হিচাপে মা দেউতা ভাই ভনী তাৰপিছতে আপোনালোক গতিকে এই জীৱনটোত অকণমান ওপৰৰ পৰা ওপৰলৈ জীৱনৰ উচ্চ শিখৰটোত চুবৰ কাৰণে আপোনালোকে অকণমান মোক ওপৰলৈ আগবঢ়াই দিয়ক আপোনালোকৰ সহায় সহযোগিতা অতিকৈ প্ৰয়োজনীয় গতিকে আশাবাদী মই আপোনালোকে মোক ফ'ল' ছাবস্ক্ৰাইব কৰি আগবঢ়াই দিব আৰু মোৰ ভিডিঅ'সমূহ পাৰিলে অকণমান চাব সেয়াই ক'লো ধন্যবাদ ধন্যবাদ